ধন্যবাদ। আমাৰ যি ন্যায্য প্ৰাপ্তিৰ দাবী আপোনালোকে গম পাইছে যে আমাৰ প্ৰথম দাবী হৈছে 60 বছৰলৈকে আমাৰ চাকৰি সুনিশ্চিত কৰা। এইটো প্ৰথম দাবী। দ্বিতীয় দাবী আমাৰ যি বেতন আমাক লাভ কৰিছে এইটো একেবাৰে ন্যূনতম দাবী, একেবাৰে বেতন। এই বেতনে আমাৰ পৰিয়াল নচলে। গতিকে আমি তাৰ লগত সংলগ্ন কৰি আমাক ন্যূনতম 30,000 টকা আমাক দিব লাগে, এই কথাটো আমি জনাইছোঁ। তৃতীয় দাবী আমাক 10% ইনক্ৰিমেণ্ট দিব লাগে বছৰি। এই আগতে দিছিলে, এতিয়া বন্ধ কৰি ৰাখিছে, পুনৰ দিব লাগে। আৰু তাৰ পিছতে কথা হ'ল কি আমাৰ HR পলিচি লাগু কৰিব লাগে। HR পলিচিৰ যোগেদি আমাৰ সমকামৰ সমদৰমহা এই কাৰ্যত আমাক নিয়োজিত কৰিব লাগে। এতিয়া কথাটো হ'ল কি আমাৰ চৰকাৰ এখন গৈছে, আন এখন আহিছে, কিন্তু আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ দক্ষ মুখ্যমন্ত্ৰী মহোদয় আমি জানো। গতিকে তেখেতৰ সুদৃষ্টি হয়তো পৰা নাই, আৰু তেখেতক সুদৃষ্টি পৰিবলৈ যিসকল আমাৰ বিভাগীয় মন্ত্ৰী তেখেতেও হয়তো বুজাব পৰা নাই। আমি লগ কৰিবও পৰা নাই, আমাক লগ কৰিবলৈ দিয়া নাই। গতিকে আমি অনুৰোধ জনাইছোঁ, মন্ত্ৰী মহোদয়লৈও অনুৰোধ জনাইছোঁ, আৰু বিভাগীয় ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ আমি অনুৰোধ জনাইছোঁ যে আমাক লগ কৰিবলৈ দিয়ক, আপোনালোকে যি নাই পৰা। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক কৈ চাওঁ যে এই 8,000 পৰিয়ালৰ 5টাকেও যদি ধৰোঁ, তেতিয়া 40,000খন মুখে আপোনাৰ মুখলৈ চাই আছে। 40,000টা ব্যক্তিয়ে আপোনাৰ মুখলৈ চাই আছে। গতিকে আপোনাৰ সুদৃষ্টি আমি কামনা কৰিছোঁ। আপোনাৰ সুদৃষ্টিয়ে আমাক হয়তো আমাৰ যিটো লক্ষ্য, এই লক্ষ্যত আমাক উপনীত কৰাব পাৰিব। গতিকে আমি বিনম্ৰ অনুৰোধ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ যে আমাৰ যিকেইটা দাবী আমি জনাইছোঁ, এই দাবীকেইটাৰ প্ৰতি আপুনি সহানুভূতি হওক, আৰু আমাৰ এই দাবীকেইটা পূৰণ কৰিলে আমাৰ যি আন্দোলন, আমাৰ আন্দোলন কৰিবলৈ মুঠেও ইচ্ছা নাই। আমি বাৰে বাৰে কৈ আছোঁ, আন্দোলন কৰা আমাৰ ইচ্ছা নাই। আমি আন্দোলন কৰাৰ ফলত কি হৈছে গ্ৰাম্যাঞ্চলত আৰু গ্ৰামোন্নয়ন বিভাগৰ যে কামসমূহ সম্পূৰ্ণ স্থবিৰ হৈ গৈছে, আমি সেইটো কথা জানো। গতিকে এই আন্দোলনৰ আমি ইমান এটা পৰিসমাপ্তি ঘটাব বিচাৰিছোঁ, মাত্ৰ আপোনাৰ এটা সঁহাৰি বিচাৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমি এটা সঁহাৰি বিচাৰিছোঁ। তেখেতৰ এই অকণমান সঁহাৰিয়ে আমাৰ গোটেই আমাৰ আন্দোলন আমি শেষ কৰিব বিচাৰিছোঁ। হয়, যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।